নৈসৰ্গিক শোভাৰে পৰিবেষ্টিত এখন আদৰ্শনীয় চৰকাৰী শিক্ষানুষ্ঠান। ব্যতিক্ৰমী পদক্ষেপেৰে জিলিকিছে বৰভগীয়া প্ৰাথমিক বিদ্যালয়। কাৰোবাৰ যদি বয়স 7 বছৰ, কাৰোবাৰ আকৌ 10ৰ পৰা 11 বছৰ। এয়া কোনো ব্যক্তিগত খণ্ডৰ কোনোবা পুঁজিপতিৰ দ্বাৰা প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নহয়। এয়া এইখন অসমৰে এখন চৰকাৰী বিদ্যালয়ৰ ছবি। আপুনি হয়তো নেদেখিলেই বিশ্বাসেই নকৰিব। এই দৃশ্য ওদালগুৰি জিলাৰ সমীপৱৰ্তী অঞ্চল শোণিতপুৰৰ অধীনৰ ঢেকিয়াজুলি শিক্ষাখণ্ডৰ অন্তৰ্গত বৰভগীয়া প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। ব্যতিক্ৰমী পদক্ষেপেৰে জিলিকি উঠিছে ভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ 189 গৰাকী ছাত্ৰ ছাত্ৰীৰে গিজগিজিয়াই থকা 1930 চনতে স্থাপিত এইখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ে, যি সময়ত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অগ্ৰাসনে চৰকাৰী অসমীয়া মাধ্যমৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, সেই সময়তে শোণিতপুৰৰ বৰচলাৰ বৰভগীয়া প্ৰাথমিক বিদ্যালয়ে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীলৈ শৈক্ষিক উত্তৰণৰ দিশে গতি কৰিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত নামভৰ্তিৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা নিজৰ নাম কৰ্তন কৰি এই বিদ্যালয়খনলৈ ঢাপলি মেলাও পৰিলক্ষিত হৈছে। ক্ৰমাগতভাৱে এই বিদ্যালয়খনে অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত শৈক্ষিক মান নিৰূপণত 2017 চনৰ পৰা 2024 চনলৈ একেৰাহে 5 বাৰকৈ A গ্ৰেড আজুৰি আনিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ মেধাবৃত্তি পৰীক্ষাত প্ৰতি বছৰে এই বিদ্যালয়খনৰ পৰা গড়ে 10জনকৈ পৰীক্ষাৰ্থীয়ে বৃত্তি লাভ কৰাৰ লগতে জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাতো গড়ে 5জনকৈ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ আহিছে। ইতিমধ্যে বৰভগীয়া প্ৰাথমিক বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা ছাত্ৰই চিকিৎসক, গৱেষক, বন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু শিক্ষক শিক্ষয়িত্ৰী আদি সন্মানীয় বৃত্তিত নিয়োজিত হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ অধিক উত্তৰণত সহযোগিতা কৰিছে গাঁওবাসী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে। Good morning everyone. My name is Pankaj Sutar. Today I am going to speak about a great man. The name of my speech is Dr. APJ Abdul Kalam. Dr. APJ Abdul Kalam was one of the most humble, intelligent, wise, selfless, loving and lovable leader and scientist ever born. He was born on 15 October 1931 in Rameswaram, Tamil Nadu. His full name was Abul Pakir Joinal Abedin Abdul Kalam. He was popularly known as the Missile Man of India. He worked with highly famous organizations like Defense Research and Development Organization (DRDO) and Indian Space Research Organization (ISRO). Since the beginning of his days, he was very hardworking and diligent leader. He was the 11th President of India and served the country. We should respect them. Dr. APJ Abdul Kalam was died on 15 July 2015. Thank you to all. বিদ্যালয়খনৰ নামটো কি? হয়, বৰভগীয়া প্ৰাথমিক বিদ্যালয়। কি কৰে ব্যতিক্ৰমী ৰূপত গঢ় লৈ উঠিছে বৰভগীয়া প্ৰাথমিক বিদ্যালয়? ব্যতিক্ৰমী মানে ছাৰ, এইখিনিতে মই আপোনালোকৰ ND আৰু NK আপোনালোকক ধন্যবাদ জনাইছোঁ যে অতি পিছপৰা এটি অঞ্চল বৰভগীয়া অঞ্চললৈ আপোনালোক আহি এই বিদ্যালয়খনৰ তথ্য দাঙি ধৰাৰ কাৰণে মই আপোনালোকৰ আটাইকেইটা চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এখন খুব পিছপৰা গাঁও। ইয়াতে বৰভগীয়া প্ৰাথমিক বিদ্যালয়খন বৰ পুৰণি বিদ্যালয়, প্ৰায় 100 বছৰ ভৰি দিব ওলাইছে। 1930 চনতেই মোৰ স্বৰ্গীয় পিতৃ ভোগৰাম শইকীয়াই এই বিদ্যালয়খনত ৰাইজৰ সহায় সহযোগ কৰি যোগেৰে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰ পৰা বৰ্তমান সময়লৈকে এই বিদ্যালয়খনে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছে আৰু এই বিদ্যালয়ৰ পৰাই
বহু গণ্যমান্য ব্যক্তিৰ সৃষ্টি হৈছে। গাঁৱৰ চহৰে এই অনুষ্ঠানৰ পৰা যোৱা ছাত্ৰ ছাত্ৰীসকলে অফিচ কাৰ্যালয়ৰ মুৰব্বী বিষয়া হৈ কাৰ্যনিৰ্বাহ কৰি আছে বৰ্তমানলৈকে। কোনে কোনে ইয়াৰ পৰা ওলাই গৈ সুখ্যাতি লাভ কৰিছে? হয়, ইয়াৰ পৰা মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে অতি পুৰণি লেখৰাজ চেত্ৰী, তেখেত এজন ভাল গেজেটেড অফিচাৰ হৈ তেওঁ কাৰ্যনিৰ্বাহ কৰি আছিলে। আৰু তেওঁ এজন লেখৰাজ থাপা বুলি তেখেতো ইয়াৰ পৰা ইঞ্জিনিয়াৰ কৰি তেখেতো অৱসৰপ্ৰাপ্ত হৈছে। আৰু লগতে এতিয়া আপোনালোকে গম পাব যে এপ'ল' হস্পিটেলৰ গেষ্ট্ৰ'এণ্টাৰলজিষ্ট যিজন কমল চেত্ৰী, তেখেতে এইখন বিদ্যালয়ৰ পৰাই অধ্যয়ন কৰি ওলাই গৈছে। আৰু এজন বিশেষ ব্যক্তি হ'ল গোপাল চেত্ৰী, তেখেতো এইখন বিদ্যালয়ৰ পৰাই পঢ়ি ওলাই গৈছে। তেখেতে এজন ভাৰতৰ বন গৱেষক হিচাপে প্ৰতিষ্ঠিত, তেওঁ গৱেষণা চলাই আছে। এতিয়া ওৰাং টাইগাৰ প্ৰজেক্টৰ ওপৰত তেখেতে বিশেষভাৱে গৱেষণা কাম কৰি আছে। প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ কৰাৰ যিটো ভাৱ মনলৈ কেনেকৈ আহে? আৰু প্ৰথমতে ভাবিছিলোঁ যে স্কুলখন বহুত বেয়া জেগাত আছে, কাৰণ আমি প্ৰথমতে ভাবিলোঁ যে ল'ৰা ছোৱালীখিনি আকৰ্ষিত কৰিব লাগিব, যিহেতু স্কুলখন ভাল হ'লেহে আমাৰ বিদ্যালয়লৈ ল'ৰা ছোৱালী আহিব। সেয়েহে শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু গাঁৱৰ ৰাইজৰ সহযোগত আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত এখন সুন্দৰ বিদ্যালয় ৰূপ দিবলৈ পৰিকল্পনা কৰি চেষ্টা কৰি এই পৰ্যায়ত পাইছোঁ। যদিও যথেষ্ট পৰিকল্পনা আছিলে, কিন্তু বিদ্যালয়খনৰ মাটি যথেষ্ট কম, সেয়েহে তাৰমানে খুব কম জেগাতে কিছু ফুল ফুলনি বা কিছু সাজ সজ্জাৰে বিদ্যালয়খন আটক ধুনীয়াকৈ গঢ়িবলৈ চেষ্টা কৰি আছোঁ, প্ৰয়াস কৰি আছোঁ। এতিয়াও সম্পূৰ্ণ হোৱা নাই। যদি সময় আৰু সুযোগ সুবিধা পাওঁ, তেতিয়াহ'লে বিদ্যালয়খন আৰু আটক ধুনীয়াকৈ গঢ়াৰ পৰিকল্পনা এটা মনত পুহি ৰাখিছোঁ। ছাত্ৰ ছাত্ৰী 189জন আছে, তাৰে 120জন ছাত্ৰ, বাকীখিনি ছাত্ৰী। দেখিবলৈ পোৱা যায় ব্যক্তিগত খণ্ডৰ বিদ্যালয়, বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আগ্ৰাসন হৈছে, কিন্তু দেখিবলৈ পোৱা গৈছে তৎসত্ত্বেও বৰবগীয়া প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমা নাই। হয়, আপোনালোকে এটা উচিত প্ৰশ্নই সুধিছে, যিটো বৰ্তমান প্ৰাসংগিক। এতিয়া মানুহৰ মনত ঠেলাৱালা ৰিক্সালৈকে আদি কৰি সকলোৰে মানুহৰ মনত এটাই ভাৱ যে গভৰ্ণমেণ্ট প্ৰাইভেট স্কুলত দিলে তেখেতৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাব, গাঁৱৰ মানুহ হ'ব। কিন্তু সম্পূৰ্ণ সেইটো ভুল ধাৰণা। যদি প্ৰাইভেট স্কুলৰ বাদে চৰকাৰী স্কুলতো যদি দিয়ে, সেই স্কুলৰ যদি শিক্ষক শিক্ষয়িত্ৰীসকলে ভালদৰে পাঠদান কৰে আৰু তাৰ পাঠদান গ্ৰহণ কৰিও সেই ছাত্ৰ ছাত্ৰী ভৱিষ্যতে সুনাম অৰ্জন কৰি সুশিক্ষা গ্ৰহণ কৰি ঘৰৰ লগতে গাঁৱৰ আৰু দেশৰ উন্নতি সাধন কৰিব পাৰিব। আৰু আমিও তাৰমানে এইখিনিতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ, যিহেতু আমাৰ আশে পাশে বহুকেইখন প্ৰাইভেট স্কুল আছে। কিন্তু আমি ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আৰু গাঁৱৰ ৰাইজে লগ লাগি এটা পৰিৱেশ সৃষ্টি কৰিছিলোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক এটা সুন্দৰ ভাল শিক্ষা দিব পাৰিম। আৰু সেই আমাৰ সকলোৰে প্ৰচেষ্টাৰ কিছু সফলতাৰ মুখ দেখুৱাইছে আমাক। এটা উল্লেখযোগ্য যে আপোনাৰ 18 চনত প্ৰাইভেট স্কুলৰ পৰা 145জন ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈ তাৰ পৰা প্ৰত্যাহ্বান ঘটিছে। ইয়াত তেওঁলোকে আহি বিদ্যালয়ত নামভৰ্তি কৰিছে। একেৰাহে 5বাৰকৈ গুণগত A+ ডিগ্ৰী লাভ কৰিছে। হয় হয় হয়, এইটো সঁচা কথা যে আমাৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলতে শিক্ষক শিক্ষয়িত্ৰীৰ ত্যাগ আৰু বিনিময় মূলত আৰু পৰিচালনা কমিটিৰ সহযোগত আমি 5টা গুণোৎসৱত আমি A+ আনিবলৈ সক্ষম হৈছোঁ। লগতে যিটো হৈ গ'ল 6ষ্ঠ গুণোৎসৱ, তাতো আমি A+ পোৱাৰ আমি আশাবাদী। সন্মানীয় আমাৰ চেনেল বিষয়াসকল, আপোনালোক আজি আমাৰ বৰভগীয়া গাঁৱত আহি উপস্থিত হৈ আমাৰ এইখন স্কুলৰ অসমৰ ভিতৰত জাকত জিলিকা কৰি তুলিব বুলি আশা ৰাখি আমাৰ পৰিৱেশ চাই আপোনালোকে নিশ্চয় কিবা এটা কৰিব বুলি আশা ৰাখিছোঁ। যিয়ে নহওক, এইখন স্কুল ইমান ধুনীয়াকৈ ৰাখিবৰ কাৰণে আমাৰ স্কুলৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক, শিক্ষয়িত্ৰী বাইদেউসকল, লগতে আমাৰ কণ ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে আমি গাঁৱৰ ৰাইজসকলে আমাৰ SMCৰ সভাপতি, সম্পাদক আৰু সদস্যসকল সকলো লগ লাগি আজি আমি এইখন স্কুলৰ উন্নতিৰ হকে আমি কাম কৰি গৈছোঁ। আমি সকলো সময়তে ইয়াত চাই লওঁ, চাই চিতি ক'ত কি হৈছে হোৱা নাই, ক'ত বেৰা ভাঙিছে নেকি, ক'ৰবাত গৰু সোমাইছে, সেইবিলাক চাই চিতি আমি ফুলনি বাগিচাকৈ ধুনীয়াকৈ সজাই ৰাখিব পাৰিছোঁ। আৰু ভৱিষ্যতে এই কণ ছাত্ৰ ছাত্ৰীৰ সুনাগৰিক দেশৰ হওক বুলি আশা ৰাখি আমি এইখিনি কামনা কৰি আমি অতি কষ্ট কৰিও আমি এইখন উন্নতিৰ কাৰণে, উন্নতি জখলাৰ কাৰণে আগবাঢ়ি যাব বুলি, দেশৰ সুনাম আনিব, কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতে সুনাগৰিক হ'ব বুলি আশা ৰাখি আমি এইখিনি কাম কৰি আছোঁ আৰু ভৱিষ্যতে কৰি যাম বুলি আশা ৰাখিছোঁ। তোমাৰ নামটো? জয়দীপ দাস, কোন ক্লাছত পঢ়া? ক্লাছ 2। কি গাবা? কি গাবা? Speech কম। দিয়া। Good morning everyone. Honorable head sir, respected teachers, honorable principal sir of respected NK News channel reporters sir, respected
SMC President Sir, respected Dokhin Borsala High School head sir, respected guardians and all my dear brother and sister. My name is Joydeep Das. I read in class 2. Today I am going to speak about Mahapurush Srimanta Sankaldev. Srimanta Sankaldev was the founder of Navavaishnav Dharma and a social reformer of Assam. He is the pioneer of Assamese literature. He was born in 1449, Bardua, Alipukhuri, Nagaon district. His father name was Kukumbar Bhuya and mother name was Saitya Sandhya. His mother died a few days after his birth and he was reared by his grandmother Kharsuti. At the age of 12, his grandmother led him in the school of Guru Mahendra Kondoli. He learned Akha and impressed everyone by composing the poem Karatala Kamala Kamala Dharana Bhavadau Dahana Gahana Banahayana Napara Napara Para Hatarata Gamaya Havayamapaya Bhaya Mamahara Hatataya Karatara Barahara Hatadaha Badana Kausara Nagadara Pandara Hayana Jagadaga Mapahara Bhavaya Tarana Parapada Layakara Kamaladhanayana. On devotion to Lord of Krishna, he was not only a Dharma Guru but also a pioneering poet and writer of Assamese literature. The Great Union of Sankar. মোৰ নাম শ্ৰী ডিম্পল মালা দাস। মই আজি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ওপৰত দুআষাৰ ক'বলৈ ওলাইছোঁ। ডক্টৰ ভূপেন হাজৰিকা এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তেখেতৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰৰ শদিয়াৰ এখন গাঁৱত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল খান্দিপ্ৰিয়া হাজৰিকা। তেখেতে বহুতো গীত গাইছিল। মোৰ প্ৰিয় গান হ'ল পদজনমৰ শুভ লগনৰ। এই গীতটি অলপ গাই দিব বিচাৰিছোঁ। পদজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পুণ্য আশাৰ পৰজনমৰ শুভ লগন। ধন্যবাদ। নাম শ্ৰী সুস্মিতা চাহ। মই ক শ্ৰেণীত পঢ়োঁ। মই এটি গীত গাবলৈ ওলাইছোঁ। পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা, তাত মই ৰুইছোঁ পাচলি ইমান, সৰিয়হৰ ফুলবোৰ ফুলিছে কিমান। छिता देवी माँ पहली कक्षा में पढ़ती हूँ। मैं आज भगत सिंह जी के बारे में कुछ कहना चाहती हूँ। भगत सिंह भारत के महान व्यक्ति थे। उनका जन्म 28 सितंबर 1907 में जन्म हुआ था। उनका पिता का नाम किसान सिंह था और माता का नाम विद्यावती था। उन्होंने नौजवान भारत संस्था की स्थापना किए थे। स्वतंत्रता संघर्ष के दौरान भगत सिंह जी के द्वारा इंकलाब जिंदाबाद का नारा दिया गया था। भगत सिंह जी को राजगुरु तथा सुखदेव के साथ फांसी दी गई थी। इसी प्रकार भगत सिंह जी भारत माँ को शहीद हुए थे। धन्यवाद। ওদালগুৰিৰ পৰা মন্টু কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।